পশ্চিম কাৰ্বি আংলঙৰ তৰাডুবি বৰঘাট দোৱানচাল সমাজৰ উদ্যোগত ভোগালী বিহু উৎসৱ উদযাপন। সমগ্ৰ ৰাজ্যখনৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ তৰাডুবি বৰঘাট দোৱানচাল সমাজৰ উদ্যোগত ভোগালী বিহু উৎসৱ উদযাপন কৰাৰ লগতে বিহুৰ উৰুকা দিনা গাঁৱৰ ৰাইজে ভেলাঘৰত একেলগে এসাঁজ উদৰ পূৰাই খোৱাৰ কাৰ্যসূচী সামৰণি পৰিছে। এই অনুষ্ঠানটো পৰিচালনাৰ্থে অনুপম মশ্ৰং সভাপতি আৰু বিজয় মশ্ৰং সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা কমিটি গঠন কৰা হৈছিল। কাৰ্যসূচী অনুসৰি পুৱা 10 বজাত মূল তোৰণ উন্মোচন কৰে ৰাংকে তেৰণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিপেন দাৰফাঙে। পুৱা 10:30 বজাত বিহু পতাকা উত্তোলন কৰে পুতুল বৰদলৈয়ে। পুৱা 10:45 ভেলাঘৰৰ দ্বাৰ উন্মোচন কৰে ৰাজু দাৰফাঙে। পুৱা 11 বজাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে চৰকাৰী গাঁওবুঢ়া জয়ন্ত ডেকা ৰজাই। দুপৰীয়া 12 বজাত ভোগালী বিহুৰ উপলক্ষে গাঁৱৰ সকলোৱে ভেলাঘৰত বহি লগে ভাগে এসাঁজ উদৰ পূৰাই খোৱা হয়। বিয়লি 1 বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে যুটীয়াভাৱে দীপন মশ্ৰং আৰু দেৱা মাগাৰে। এই অনুষ্ঠানত গাঁওখনৰ কণ কণ শিশুসকলে কবিতা আবৃত্তি আৰু মহিলাসকলে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰে। ইয়াৰ পিছতেই আমন্ত্ৰিত শিল্পীৰ সংগীতানুষ্ঠান আৰম্ভ হয়। এই অনুষ্ঠানত চৰকাৰী গাঁওবুঢ়া জয়ন্ত ডেকাৰজাইও শিল্পীগৰাকীৰ লগত দ্বৈতকণ্ঠত গীত পৰিৱেশন কৰে। শিল্পীগৰাকীক গীতৰ তালে তালে ডেকা গাভৰু পুৰুষ মহিলা সকলোৱে নৃত্য কৰি অনুষ্ঠানটো অধিক জীপাল কৰি তোলে। সাংস্কৃতিক অনুষ্ঠানৰ শেষত নীতি নিয়মেৰে ভেলাঘৰৰ প্ৰজ্বলন কৰা হয়। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, অসম ডেইলী লাইভ। সমাজ বৰঘাট গাঁও পশ্চিম কাৰ্বি আংলং জিলাৰ এখন আমাৰ নামঘৰ সমাজ আছে। আমি প্ৰতি বছৰে ইয়াত ভেলাঘৰ উৎসৱ আমি পাতি আছোঁ আৰু পাতি থাকিম। ইয়াত আমি সকলো শিশু পা ধৰি বয়োজ্যেষ্ঠলৈকে সকলো ইয়াতে প্ৰতিভোজ এসাঁজ খাওঁ। সেই আয়োজনেৰে আজি ইয়াত দিনজোৰা কাৰ্যসূচীৰে এই প্ৰতিভোজ আয়োজন কৰিলোঁ। ইয়াতে বিভিন্ন কাৰ্যসূচী ৰখা হৈছিলে। প্ৰথম গেট মুকলি, তোৰণ মুকলি, পতাকা উত্তোলন এনেকুৱা কাৰ্যসূচী আছে আৰু গায়ক আনিছোঁ আমি কোনো লংকাৰ পৰা গায়ক আনি পেলাই এতিয়া গায়ক গীত চলি আছে আৰু সন্ধিয়া 7:08 আমি সাংস্কৃতিক কাৰ্যসূচী ৰাখিম। এনেকৈ আমি অদূৰ ভৱিষ্যতেও এনেকুৱা কাৰ্যসূচী চলাই যাম বুলি আশা কৰি ঈশ্বৰৰ ওপৰত প্ৰাৰ্থনা জনাইছোঁ। আমাক এনেকৈ সহায় সহযোগ কৰি থাকক, এইখিনিয়ে কামনা কৰিছোঁ। ধন্যবাদ।